গাইজ একদম গুড মৰ্ণিং ফ্ৰম নাগালেণ্ডৰ জুকো ভেলী। তো মই আহিছিলোঁ জুকো ভেলীত ট্ৰেকিং কৰিবৰ কাৰণে, কিন্তু মই ডাইৰেক্ট মানে ভিডিঅ'টো একদম নাগালেণ্ডৰ জুকো ভেলী ওচৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কাৰণ মানে বহুত বেছি ট্ৰেভেল কৰি আহিলোঁ যিহেতু ন, তো আমি ৰাতি আহিলোঁ মানে, তো সেইকাৰণে অলপমান ভিডিঅ'টো ক'ব দিগদাৰ হ'ল। তো আজি তোমালোকৰ মই জুকো ভেলী কেনেকৈ ট্ৰেকিং কৰি কি কৰিব লাগে সকলো দেখাম। তো আমি তাক একদম জুকো ভেলী মানে একদম মেইন পইণ্টত আছোঁ, ইয়াৰ পৰা মানে আমি জুকো ভেলীত ট্ৰেকিং কৰিব লাগে, ঠিক আছে। তো এইখন আমি ইয়াত যিখন আহিছিলোঁ এইখন গাড়ীত আহিছিলোঁ, তো একদম পূৰা যিখিনি বস্তু আমি কৰিলোঁ তোমালোকক সকলো কৈ যাম, ঠিক আছে। আৰু ভিডিঅ'টো বহুত বেছি মজা হ'ব লগা আছে, চাই থাকিব, ঠিক আছে। তাৰমানে আমাৰ একদম জুকো ভেলী ট্ৰেক বোলে য'ৰ পৰা ষ্টাৰ্ট হয় ন, তো একদম এইটো চাই লোৱা চবেই। তো এইকণৰ পৰা ট্ৰেকটো ষ্টাৰ্ট হয়, তোমালোকক একদম ষ্টাৰ্টিঙৰ পৰা শেষলৈকে দেখাম। তো আমি এতিয়া একদম মানে অলপমান কিবা কিবি দেখাই লৈ পেলাই অলপ জোচত আহিছোঁ। তো এতিয়া ব'লা ট্ৰেকিংটো ষ্টাৰ্ট কৰিম, ঠিক আছে। আমাৰ লগৰখিনি মানে অলপ আগত গ'ল, তো আমি মানে এবাৰ গ্ৰুপত আহিছোঁ যিহেতু, ঠিক আছে। আৰু এইফালে পবিত্ৰ মই আছোঁ মানে, ইয়াত সি কাপোৰ চেঞ্জ কৰি আছে, তো অলপমান আগত গ'লে মানে সিহঁতক লগ পাম। তো ভিতৰত একদম লাষ্টলৈকে চাবা গাইজ, বহুত বেছি কষ্ট হ'ব, কাৰণ 14 নে 15 কিলোমান চাগে ট্ৰেকিং কৰিব লাগিব ইয়াৰ পৰা, ঠিক আছে। তো অলপ টাইমো লাগিব। তো এই চাইডে যাম, চাই থাকা। আৰু এইফালে চোৱা, ইয়াত ৱেটো জুকো লিখা আছে চোৱা। তো ইয়াৰ পৰা মানে জুকো ভেলী ট্ৰেকটো ষ্টাৰ্ট হয় অফিচিয়েলি, ঠিক আছে। তো একদম মজা লাগিব। আৰু মানে কোনোবা যদি জুকো ভেলী আহিম বুলি ভাবি আছা, তোমাৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব, ঠিক আছে। তো চাবা, আৰু যিসকলে মানে এনেকুৱা ভিডিঅ' চাই ভাল পোৱা সেইসকলে চাব পাৰা। আমাৰ গ্ৰুপে এইফালে চব ফটো ষ্টৰি মাৰি আছে। তো আমি টোটেল মানে 9টা আহিছোঁ, ঠিক আছে। তো তাত 2জনী ছোৱালী আছে আৰু 7টা ল'ৰা। তো মজা হ'ব। এইফালে চোৱা পূৰা ফটো শ্বুট কৰি আছে তাত। আৰু গাইজ মানে প্ৰথমে আহি ৰাস্তাটো অকণমান খেলি মেলি হৈ গৈছোঁ। এইফালৰ পৰা আহি মানে আমি এইফালৰ পৰা আহিছোঁ, এনেকৈ এইটো ৰাস্তা যায়, এইফালে এইটো ৰাস্তা যায়। তো মানে চবৰে খেলি মেলি হৈ গৈছে মানে, কিন্তু মানে আমাৰ মতে এইটো ৰাস্তা হ'ব নিচিনা লাগিছে মানে, কাৰণ একদম পূৰা মানে পোনে পোনে ৰাস্তা হয়। তো এইটোৱে হ'ব নিচিনা লাগিছে, ঠিক আছে। কোনোবা যি আহা মানে এই বস্তুটো চাই ল'বা। মানে ট্ৰেকিঙৰ আৰম্ভণিতে অলপ ৰাস্তাবোৰ এনেকুৱাই হয়, কোনো যেতিয়া ভয় নোখোৱা দেখি। তো আমি মানে দুমদাম বিগত অলপ ট্ৰেকিং কৰিব পৰা এক্সপিৰিয়েঞ্চ আছে যিহেতু। চোৱা ৰাস্তাটো কিমান ভয়ংকৰ হয়, এইফালে চোৱা। আমি এতিয়া আহি পেলাই অলপমান বহি দিছোঁ ইহঁত অহালে, আৰু ভাগৰ লাগিছে বাৰু এতিয়া। আৰু এইফালে সিহঁত আহি আছে মানে, তো আমি তাত আহি অলপমান বহি দিছোঁ ইয়াতে। আৰু চোৱা ভিউ, চোৱা ভিউ এইফালে চোৱা, একদম পূৰা মজা মজা ভিউ আহিবলৈ লৈছে আৰু প্ৰথম উঠিয়ে মানে। তো সেইকাৰণে মানে গ্ৰুপত আহিলে এটা কাৰণে প্ৰব্লেম হয়, বাকীখিনিতে ৰৈ থাকিব লাগে মানে, আমাৰ দেৰি হৈ যাব কেনে হ'লে। কিন্তু যদি আমি 2-3টা অহা হয় ন, বস্তুটো বেলেগ হয় মানে। আৰু সেইফালে চোৱা এই তলত আহি আছে ইহঁতে। আৰু মাজে মাজে টাৰ্ণিংবোৰত তোমালোকে এই বস্তুখিনি চাই যাব পাৰা মানে, এইখিনি লিখা আছে ৱেটো জুকো বুলি, চোৱা বেটা এইফালে যাব লাগিব। আৰু ৰাস্তা এয়া বেয়া চোৱা, ভাগৰ লাগিছে অলপ, হাই অল্টিটিউড উঠিছোঁ যে। আৰু জুকো ভেলীটো 8000 ফিট ওপৰত আছে মানে, কম নহয় বস্তুটো, বুজিলা। তো দেখা যাব, চাই থাকা। ৰাস্তা অলপ বেয়া হয়, এনেকেই গৈ আছোঁ। আৰু গাইজ এইফালে পূৰা একদম ট্ৰেকিঙৰ টুপি চুপি পিন্ধি ওলাইছোঁ, অলপ গাইড টাইপৰ লুকত। আৰু এইফালে উঠি আছোঁ মানে পূৰা ওপৰত। কেনেকুৱা হৈছে লুকটো জনাবা। এইটো পূৰা ট্ৰেকিঙৰ মানে ষ্টাইলত আহিছিলে চোৱা, একদম পূৰা একদম লুকত, কিন্তু উঠিব পৰা নাই মানে ভাগৰত। সেইকাৰণে শকত মানুহৰ কাৰণ নাই, এইটোতে গম পাব লাগে। আমি পূৰা বিন্দাছ উঠি আছোঁ, এইকেইটা উঠিব পৰা নাই। আৰু মানে এতিয়া ইমান ভাগৰটো কম লাগিছে মানে, তো ওপৰতো আৰু বেছি ভাগৰ লাগিব মানে। এতিয়া অলপমান লাহে লাহে আপ উঠি আছোঁ, ঠিক আছে। তো অলপমান আগত যিহেতু গ'লে অলপমান বেছি উঠিব লাগিব, তো সেইকাৰণে অলপমান ভাগৰ লাগিব। আৰু ইফালে ইহঁত আহি আছে বেকত, তো মই অলপমান অকলে আহিছোঁ। সেয়া মজা, কিন্তু এতিয়ালৈকে এক্সপিৰিয়েঞ্চ ভাল এতিয়ালৈকে পোৱা নাই। আগত গৈ কেনেকুৱা হয় চাই লওঁ, ঠিক আছে। এইকেইটা আহিছে চোৱা, ভাগৰ গোটেইকেইটাৰ। আৰু গাইজ চাওক, এটা সময়ত কেনেকুৱা কেনেকুৱা ৰাস্তা দি আহিব লগা হৈছে, জংঘল এইফালে মানুহ। ভাই এইবোৰ দেখা নাছিলোঁ কিন্তু ভিডিঅ'ত। ভাই চাই লওঁ, এনেকুৱা এনেকুৱা ট্ৰেকিং কৰিব লাগিব। খাতাৰনাক আছে কিন্তু জেগাবোৰ। মানে মাজে মাজে শ্বৰ্টকাট আছে, তো তোমালোকে এনেকৈ এনেকুৱা ৰাস্তাতে যাব পাৰিবা, আৰু আকৌ তেনেকৈ তলে এনেকুৱা ৰাস্তাতে যাব পাৰি। তো আমি মানে শ্বৰ্টকাট ৰাস্তাটো লৈছোঁ, ই আৰু মই। সেইফালে চাই দে জোচ মানে, আমাৰ এটা পাতি এটা খাব পৰা নাই আহিবলৈ। আৰু এটা আহিছে, আমি 3টা এইফালে যাম, সিহঁত 6টাত সেইফালে যাওঁ মানে। আৰু মানে এইফালে ডেঞ্জাৰ হয় বাৰু, তো যিখিনি নোৱাৰা সেইফালে যাবা। তো আমি অলপমান চেষ্টা কৰিছোঁ এইফালে আহিবৰ কাৰণে, অলপ এক্সট্ৰিম কৰিবৰ কাৰণে। আৰু এইফালে ইয়াৰ জোচ চাওক, ডেঞ্জাৰ। অলপমান নহয় বহুত বেছি বাকী আছে, আৰু অলপমান ওপৰত উঠিলোঁ হ'লেও সেইফালে ডাঙৰ চৰ দেখিছোঁ পাহাৰবোৰত। আৰু ঠাণ্ডা লাগিছে, লগতে ভাগৰ লাগিছে।
আৰু এই পাহাৰখনৰ পৰা মানে আমি এইখন পাহাৰত যাব লাগিব এইখন ধুনীয়া পাহাৰখনত জুকো ভেলী ফিল্ডটো তাৰ পৰাহে আহিব মানে আৰু গাইছ ইমান দূৰ উঠি এতিয়া নামিব লগা হৈছে আৰু আগত এটা ৱাটাৰফল আছে চাগে ইমানে চাউণ্ড দিছে নহয় গাইছ পুৰা চাউণ্ড চক এইফালে সেইটো ৱাটাৰ ক্ৰচিং হয় এইটো অ' ভাই এক্সট্ৰিম কিন্তু ট্ৰেকিং দেই এইটো ভাই এনেকৈ ওপৰৰ পৰা আহিব লাগে আকৌ এনেকৈ তলত গাইছ অ' ভাই কি চাউণ্ড দিছে বে চক আৰু এনেকৈ এইবোৰতে উঠি যাব লাগিব চাওক তাৰ পৰা উঠি আহিলোঁ এনেকৈ সেই তাৰ পৰা এনেকৈ ওপৰত চাওক কেনেকুৱা ডেঞ্জাৰ মানে আৰু মানে এতিয়া অলপ দূৰৰ পৰা অকল পুৰা আপে উঠি আছোঁ মানে চোৱা এতিয়াও কিমান আপ উঠিব লগা আছে মানে এনেকৈ যাব লাগিব সেইফালে একদম বহুত বেছি ভাগৰ লাগি গৈছে এইকণ উঠোতে মানে তো ইমান দূৰ আহি যিমান ভাগৰ লাগিল ন এইকণ উঠোতে বহুত বেছি ভাগৰে লাগি গ'ল মানে ভাই বহুত ডেঞ্জাৰ হয় মানে ডেঞ্জাৰতকৈ বেছি মানে ভাগৰটো বেছি লাগি আছে গাইছ কি ক'ম বে আৰু চোৱা এইটো কিমান আপ ভাবি চোৱা আৰু অলপ পিছৰ ফালে চফা এইটো চোৱা কিমান আপ এইটো একদম এনেকৈ আপ ভাই আৰু একদম এইফালে তললৈকে চোৱা ইতনা আसान তো नहीं है गाइस मतलब बहुत বেছি ষ্টেমিনা লাগিব মানে চোৱা ভাই গাইস কি ধুনীয়া এটা জেগা আহি পালোঁ ট্ৰেকিং কৰি চোৱা ভিউ একদম পুৰা ভিউ পইণ্ট এটা ইফালে একদম পুৰা ধুনীয়া জেগা ফালে ওলাই আছে অ' আল্টিমেট গাইস আৰু বহুত বাকী আছে হ'লেও মনটো অলপমান ভাল লাগিছে গাড়ী গাইছ অৱস্থা কিবা বেয়া হৈ গৈছে মানে মই এতিয়ালৈকে 2 ঘণ্টামান ভিডিঅ' বনোৱা নাই কিন্তু এই বস্তুটো শেষ হোৱাই নাই মানে আৰু একদম ওপৰলৈকে আছে সি একদম ওপৰলৈকে এইফালে বহুত বেছিয়ে মানে একদম এক্সট্ৰিম হয় মানে বহুত বেছি প্ৰব্লেম আৰু গাইছ ফাইনেলি আহি ইয়াৰ ৰেষ্ট কেম্প এটা পালোঁ য'ত আমি ৰ'ব পাৰিম অকণমান এইটো হয় ইয়াত মানে কিছুমান ৰৈ থাকে আৰু বহুত বেছি ভাগৰ লাগিছে ইয়াত অকণমান ৰৈ যাম মানে এতিয়া সঁচাকৈ কৈছোঁ মানে এই পাহাৰখনতে ইমানেই আহিলোঁ ন 7-8 কিলোমিটাৰ আমি অলৰেডি আহিলোঁ পাহাৰখন শেষ নহয়হে নহয় মানে আমনি লাগিছে চাওক আৰু আছে মানে আৰু বহুত জেগা আছে তো প্ৰায়ভাগ দেখালোঁ তোমালোকক দেখুৱাই নাই কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব কি ক'ম মানে ইমানেই আহিছোঁ ন পাহাৰ শেষ নহয়হে নহয় মানে আৰু মেইন যিটো ভিউ পইণ্ট লাগে কিমান আছে আমি এতিয়ালৈ গম পোৱা নাই কাৰণ নেট চেট নাপায় যিহেতু তো চাই থাকিবা অৱস্থা যিহেতু দেখিছা বেয়া হৈ গৈছে অহা আগত কিন্তু ভিডিঅ'টো ভালকৈ চাই ল'বা কি বহুত মানুহে এইটো নেদেখায় বস্তুটো এইফালে সিহঁতৰ বিলাই এইফালে সেইটো বিলাই আৰু এইফালে এই আছে ওপৰত একেবাৰে এইফালে তাত আৰু কেইটামান আহিব আছে মানে আমি 9টা আহিছিলোঁ যিহেতু আমি এইফালে কিমান 5টা মানুহ আহিলোঁ আৰু তাত একদম 4টা মানুহ আহিব আছে তলত অৱস্থা বহুত বেছি বেয়া আৰু কিছুমান ইনফ্লুৱেঞ্চাৰ আহি পেলাই ভিডিঅ' বনাই মানে ভাল বুলি এইবোৰ ভিডিঅ' মই দেখাই নাই প্ৰায়ভাগ ভিডিঅ' দেখা নাই মানে এনেই ফেককৈ মানে ভালবোৰ দেখায় কিন্তু বেয়াবোৰ নেদেখায় মানে তো কিছুমান মানুহ আহি পেলাই ফচি যায় এতিয়া আমাৰ লগত এটা উঠিব পৰা নাই ভালকৈ তো তেনেকুৱা মানুহ আহিলে অকণমান প্ৰব্লেম হ'ব এইফালে তাত সেইকাৰণে মানে ভিডিঅ'খিনি ভালকৈ দেখাব লাগে তো মই চব দেখাই দিছোঁ মানে তোমালোকক বস্তুখিনি ঠিক আছে চোৱা অ' ভাই চাওক কৰিব লাগিব আৰু এতিয়াও শেষ হোৱা নাই মানে আৰু বহুত বাকী আছে চাওক ইমানবোৰ কষ্ট পাছত অকণমান বহিবলৈ জেগা পালোঁ বহুত বেছি ডেঞ্জাৰকৈ সঁচাই কৈছোঁ এইবোৰ যা তা ভিডিঅ' চাই নাহিব মই নিজে আজি মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ এই বস্তুটো সঁচাই কৈছোঁ ইয়াৰ পাছত কিমান দূৰৰ পাছত এনেকৈ ধুনীয়া এটা জেগা বহিব পাইছোঁ কিছুমান হাইতলা ভয় কৰা মানুহ সঁচাকৈ মৰিব কিন্তু ডাইৰেক্ট কথা আৰু আহি আমি মানে ইমানেই ওপৰত পালোঁ ন এইফালে চোৱা সিহঁতকেইটা এই তাত তলত এই তলত আৰু ডাইৰেক্ট এইটো আপ হয় মানে একো এনেকুৱা বোলে নহয় এনেকৈ অলপ শ্লপিং নহয় আপ হয় আৰু বাকীকেইটা একেবাৰে তলত আছে মানে তো ইমানেই মানে ওখ ন এইটো অৱস্থা দেখা নাই আৰু মানে একেখন পাহাৰতে ঘূৰিছোঁ মানে ৰাস্তাই ভুল নেকি নহয় এতিয়ালৈকে পোৱাহি নাই বে বিশ্বাস কৰা মানে এতিয়ালৈকে ভিডিঅ'টো বনাওঁ ন 5-6 ঘণ্টা সময় হ'ল আমি একেখন পাহাৰতে ঘূৰি ফুৰিছোঁ পোৱাহি নাই নাজানো কি হয় আৰু এইফালে দিছা এইফালে তলতে ইহাল আছে আৰু ইয়াৰ পৰা এনেকৈ ওপৰত যাব লাগিব দেখা যাব চবৰে বিলাই বেয়া চোৱা একদম অৱস্থা বেয়া চবৰে ফাইনেলি একদম আহি মেইন ভিউ পইণ্ট পাই গ'লোঁ ইমান কষ্টৰ পাছত চোৱা এইটো মেইন ভিউ পইণ্ট নহয় তো এতিয়া পুৰা কুঁৱলী হৈ আছে তো অকণমান টাইম ৰওঁ ভালকৈ ভিউ পইণ্ট ওলোৱাৰ কাৰণে অকণমান টাইম ৰৈ দিছোঁ মানে আমি ইহঁতে ওলাই আছিলে এই জাষ্ট আকৌ কুঁৱলী আহি পেলাই ঢাকি দিলে মানে অকণমান পাছত আকৌ ওলাই যাব মানে আৰু এতিয়া ইয়াৰ পৰা আমি এনেকৈ যাব লাগিব কেম্পৰ কাৰণে তো ফাৰ্ষ্ট আমি অকণমান ভিউটো ওলালে ৰৈ দিছোঁ চোৱা বহুত দূৰলৈকে একোৱেই নেদেখি চাৰিওফালে
চোৱাই আনিলে অকমান ৰোৱাৰ পাছত ধুনীয়াকৈ চোৱা একদম কোৱালিটি গ'ল ডাৱৰটো গ'ল চোৱা এইফালে একদম এইফালে মেইন ভিউ পইণ্টটো হয় তো মানে মেইন যিটো ভিউ তো ইয়াৰ পৰাও নেদেখি আৰু আমি অকণমান আগত যাব লাগিব তো তাতকৈ বেছি ভালকৈ দেখিম কিন্তু মানে একদম যিমান যি ট্ৰেকিং কৰি পাহাৰৰ মাজে মাজে আহি মানে এই বস্তুটো পালোঁ ন বহুত বেছি ভাল লাগিছে বহুত বেছি এক্সাইটেড আৰু সঁচাই কৈছোঁ মানে যদি ট্ৰেকিং কৰিব পৰা হ'লে লৈ আহিবা বহুত বেছি মানে প্ৰব্লেম হয় বহুত বেছি কষ্ট কিন্তু লাষ্টত এই ভিউটো পোৱাৰ পাছত কষ্ট নাইকিয়া নিচিনা লাগিছে চোৱা আগত কি ধুনীয়া ভিউ আগত গৈ আছোঁ অকণমান ৰৈছোঁ এনজয় কৰিছোঁ অকণমান আগত গৈ আকৌ ভালকৈ যাম ঠিক আছে তো একদম আগত সেই তালৈকে যাম ইয়াত মানে বহুত বেছি কুঁৱলী মানে আহিয়ে থাকে কুঁৱলী বুলি নকয় এইটো ডাৱৰ বুলি ক'ম মানে তো চোৱা এতিয়া ধুনীয়াকৈ ওলাইছে আকৌ অলপ পাছত আহিব মানে সেইকাৰণে আমি মেইন ভিউ পইণ্টত যাম এতিয়া তো অলপমান সিহঁত ৰৈ আছে ওপৰত ঠিক আছে ধুনীয়াকৈ চাই কৈ তাত যাম তাত বেছি ভাল হ'ব মানে ভিউখিনি আৰু এতিয়া আমি তলত গৈ আছোঁ মানে তো ওপৰত যিহেতু পূৰা এইটো চক পূৰা ডাৱৰ হৈ গ'ল আৰু তলত কেম্পত আমি থাকিব লাগিব সেইকাৰণে আমি তলত গৈ আছোঁ আৰু কি ধুনীয়া বিউটি কি ক'ম গাইছ চক না তলত একদম আৰু ডাইৰেক্ট এতিয়া কেম্পত গ'ল অলপ মানে মোবাইলৰ চাৰ্জ কমি গ'ল আৰু চাৰ্জ দিব পৰা নাই চাওঁ তাৰ পৰাতো ভিউ আল্টিমেট এইটোতো নৰ্মেল হয় তাৰ পৰা যিটো একদম তাৰ সেইখিনি পাহাৰত শুই থাকিব পাৰি বিন্দাছ একদম গোটেই আৰু বেয়া আগ চাইডে ভিউ চোৱা না মেইন জিঅ' ভেলী পইণ্টটো ওলাইছে আৰু আগত গ'লে আমি আৰু ভালকৈ পাম আৰু পুনৰ জুকো ভেলী আৰু মেইন ভিউ পইণ্টটো আগত আৰু ভালকৈ ওলাব আৰু চোৱা না কি ধুনীয়া বে সপোনৰ পৃথিৱী বিদ্যা সঁচাকৈ কৈছোঁ একদম আৰু মই পাহাৰ এয়াৰপৰ্টত আহিলে মই বেছি এক্সাইটেড হৈ যাওঁ সেইটোৱে বেয়া একো নাই চোৱা আৰু এইফালে গাইজ দেখিলোঁ কেম্পটো আৰু ভিউ চোৱা না বে হোৱাট এ ভিউ এইটো এইফালে তললৈ যাব লাগে চোৱা ভাই ডাইৰেক্ট গঙাচোন এইটো বে আৰু ওপৰৰ পৰা তলত আহি আছোঁ আৰু মানে গাইজ ট্ৰেইনত আহি পামহি আৰু বেছি দূৰ নাহি ওপৰত দেখি আছোঁ কিন্তু অলপমান পিছৰ মানে ৰাস্তাটো মানে তো তলত যাব লাগিব তো দ হয় তাত যাম গাইজ চোৱা কি ভিউ আৰু গাইজ একদম মজা এটা ভিউ আহি পালোঁ চোৱা ইয়াৰ পৰা মানে ভিউটো বহুত বেছি ধুনীয়াকৈ ওলায় আৰু সেইটো আমাৰ ৰুম হ'ব চাগে তাতে তো একদম ইহঁতটো লোৱালৈকে গ'ল আৰু মই আছোঁ তো পটকৈ আমিও যাওঁ পটকৈ মানে বস্তুখিনি চেঞ্জ কৰি নহ'লে বহুত টাইম পৰা আহি আছোঁ ন তো তাত গৈ তোমালোকক ভালকৈ একদম ভিউ একদম মেইন ভিউ পইণ্টলৈকে লৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে তো চোৱা এইটো ভিউ ফাইনেলি আমি এটা ৰুম দেখা পালোঁ তো জানো ইয়াত কথা পাতিব লাগিব কি হয় কেনেকৈ হয় আপোনালোকক জনাম বাৰু ফাৰ্ষ্ট কথা চথা পাতি ল'ব ঠিক আছে ভিউ চাই লওক আৰু গাইছ একদম আহি পুৰা ফ্ৰেছ হৈ মেগী চেগি খাই ল'লোঁ ইয়াত মানে ভাত পায় কিন্তু মানে এতিয়া ভাতটো নাছিলে মানে ঠিক আছে তো মেগী খাই ল'লোঁ আৰু এইফালে ভিউ চোৱা অ' ভাই খাতৰা ভিউ এইটো জুকো ভেলী গোটেই ভিউটো আৰু এইফালে লাষ্ট পইণ্টটো সি তাত আছে তো আমি কালিলৈ এইটো ট্ৰেকিং কৰিম ঠিক আছে তো আৰু এইফালে পূৰা এইফালে এইবোৰ টেণ্ট বনাই চাওক আমি এইটো টেণ্টত আছোঁ তো আমাৰ নিজৰ টেণ্ট এইটো আৰু বাকীকেইটা সেইকেইটা তো তোমালোকক টেণ্টতো গৈ দেখাম তো ফাৰ্ষ্ট এইটো হ'ল ভিউটো মই তোমালোকক মেইন ভিউটো দেখাই দিছোঁ তো যিহেতু দেখাম বুলি কৈছিলোঁ ন তো এইটো চোৱা তো বাকীখিনি ভিডিঅ' দেখাই আছোঁ কিন্তু মজা ভিউ হয় কিন্তু দেই কৈছোঁ আমি যিহেতু এটা নিজৰ টেণ্ট লৈ আহিছিলোঁ ন এইটো চোৱা ধুনীয়াকৈ ফিটিং হৈ গ'ল গৈছোঁ ধুনীয়াকৈ ফিটিং হৈ গ'ল চোৱা তো ইমান এটা নাজানো বাৰু হ'লেও ধুনীয়াকৈ এটা ফিটিং আছে যেনে সোমাই থাকিব পাৰিলে হ'ল আৰু যদি তোমালোকে টেণ্ট লৈ আহে ন এক্সট্ৰাকৈ লৈ আহিলে 500 টকা লয় মানে আৰু এইটো টেণ্টটো এইটো চোৱা চেকে আৰু এইকেইটাতকৈ অকণমান ভালে চাবলৈ গ'লে ঠিকে আছে ইয়াত আমি তিনিটা থাকিম বাকীকেইটা সিটো টেণ্টত থাকিব আৰু গাইছ এতিয়া একদম পূৰা মানে অলপ ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ টেণ্ট লৈ ল'লোঁ চোৱা তো এইফালে ইয়াত দুটা শুই আছে তো ধুনীয়াকৈ টেণ্ট চেণ্ট লৈ অলপ আছোঁ দেৰিকৈ মানে অকণমান পাছত ওলাই যাম আৰু গাইছ এতিয়া মই একদম আহি পালোঁ মানে জুকো ভেলী একদম ভিউ পইণ্টৰ একেবাৰে মিডল পইণ্টত আৰু চোৱা মোৰ আগ চাইডে ফাইনেলি জুকো ভেলী বহুত বেছি ধুনীয়া বহুত বেছি এক্সাইটেড হৈ আছিলোঁ যিহেতু বহুত মানে ভবাতকৈ বহুত বেছিয়ে ধুনীয়া হয় গাইছ চোৱা আমি সেইটো তাত ইয়াত আছোঁ আৰু তাৰ পৰা এইটো তাৰ মাজত মানে এনেকৈ এটা বেৰি আছে মানে এখন পাহাৰ সৰু পাহাৰ ঠিক আছে আৰু তাৰ পৰা গোটেই ভিউ পইণ্টটো তুমি চাব পাৰিবা তোমালোকে ঠিক আছে চোৱা নাই কি ভিউ ওলাইছে কি ক'ম বহুত বেছি ভাল লাগিছে কি ক'লো এতিয়া পূৰা একদম আবেলি হৈ গ'ল এইফালে পূৰা বেলি ওলাই আছে এইফালে ধুনীয়া ভিউ এইফালে চোৱা একদম এইফালে গোটেই নাগালেণ্ডৰ পাহাৰ তো মানে মই এটা কৰিছোঁ তোমালোকক তো তোমালোকে দেখিলা যে আমি বহুত বেছি কষ্ট আহিলোঁ যিহেতু মানে কষ্ট ৰাস্তাটো মানে এনেকুৱা আছিলে তো মানে দুটা জেগা আছে তাত জাখামা বুলি কয় এটা
বিছামা বুলি কয় ঠিক আছে তো বিছামা বুলি কয় ৰাস্তাটো অলপমান ভাল হয় মানে তো আমি অলপমান সোনকালে পালোহেঁতেন সেইটো যিটো জাখামা বুলি কয় সেইটো বহুত বেছি ৰাস্তাটো বেয়া আমাৰ অকণমান খেলি মেলি হ'ল মানে সেইকাৰণে আমি বহুত বেছি কষ্ট পালোঁ তো সেইকাৰণে যিখিনি মানে অলপমান ট্ৰেকিং কৰি ভাল পায় সেইখিনি জাখামা আহিব পাৰা আৰু যিখিনি মানে নৰ্মেল অকল ফুৰিব আহা তোমালোক বিছামা আহিবা ঠিক আছে তো এই বস্তুটো কৰি দিছোঁ মানে নহ'লে বহুতে ক'ব কমেণ্ট কৰি ঠিক আছে